জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত অসম আদৰ্শ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৭ জানুৱাৰীত জিজ্ঞাসা যাত্ৰা ২০২৫ আৰু প্ৰতিভামূলক প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু ৰংঘৰ বাকৰিত তলত দিয়া ধৰণে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা 9:30 বজাত শুভাৰম্ভণি অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ সভাপতি মৃণালিনী দেৱীয়ে। পুৱা 10 বজাত অসম আদৰ্শ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা বিচাৰক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা আৰু বৰ্ণালী কপিল। ক শাখাত পৰাগ প্ৰথম দ্বিতীয় শ্ৰেণীৰ বাবে বিষয় প্ৰাকৃতিক দৃশ্য, খ শাখাত তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ বিষয় প্ৰদূষিত ধৰিত্ৰী আৰু মানুহৰ কীটকৰ্মৰ প্ৰভাৱ। পুৱা 11 বজাত কুইজ প্ৰতিযোগিতা তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ। পুৱা 11 বজাৰ পৰা 12 বজালৈ বক্তৃতা প্ৰতিযোগিতা। প্ৰত্যেক বিদ্যালয়ৰ পৰা অসমীয়া, হিন্দী, ইংৰাজী ভাষাৰ এজনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ অসমীয়া ভাষাৰ বিষয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, হিন্দী ভাষাৰ বিষয় মহাত্মা গান্ধী, ইংৰাজী ভাষাৰ বিষয় বিষ্ণুপ্ৰসাদ ৰাভা। দিনৰ 12 বজাৰ পৰা 1 বজালৈ ছাত্ৰ-ছাত্ৰীসকল কলাক্ষেত্ৰৰ ভ্ৰমণ, বিয়লি 1 বজাৰ পৰা 2 বজালৈ আহাৰ বিৰতি আৰু বিয়লি 2:30 বজাত জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধ্যক্ষ ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু বঁটা বিতৰণী সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, আমন্ত্ৰিত অতিথি হিচাপে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা উপস্থিত থাকে। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বৈশিষ্ট্যই। নিউজ ডেস্ক AIN লাইভ। কেতিয়াবা ভুল কথা আমি দেখা পাওঁ, আমাৰ গ্ৰন্থত থকা কথা আমি বিচাৰি নাপাওঁ। সেয়ে গ্ৰন্থ নপঢ়িলে অসমীয়া ভাষাৰ অসমীয়া আখৰকেইটা যদি আমি ভালকৈ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।